वेलकम टू माय यूट्यूब चैनल इच्छार एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 6 সায়েন্সৰ চেপ্টাৰ 8 যেটো প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য এটো প্ৰশ্নাৱলীৰ 100% आंसर আমি কৰিম তাৰ লগতে আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমসিকিউ যিবোৰ তোমাৰ চেপ্টাৰৰ ভিতৰৰ পৰা মই তোমালোকৰ কাৰণে লিখি উলিয়াইছো যিবোৰ এমসিকিউ তোমালোকৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে দৰকাৰ কাৰণ তোমালোকৰ যেটো পৰীক্ষা হ'ব সেই পৰীক্ষাত 50% এমসিকিউ আহিব আৰু 50% হে লিখিবলৈ আহিব তোমালোকৰ স্কুলত যদি গম পোৱা নাই তোমালোকে কোৱা এটো কথা কাৰণ সেবাৰ পৰা মিটিং মাতিছিল হে মিটিংত আমাক কৈ দিছে এনেকে যে 50% এমসিকিউ হ'ব আৰু 50% লিখা আহিব যদি প্ৰ্যাকটিক্যাল থাকে তেতিয়াহলে 40 হ'ব পাৰে বা 45 হ'ব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সকলো ধৰণৰ आंसर তোমালোকে এইটো ইউটিউব চেনেলতে পাই যাব গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা আৰম্ভ কৰিছো আজিৰ প্ৰথম প্ৰশ্নটোৰ সৈতে প্ৰথমতে আমি প্ৰশ্নাৱলীৰ आंसर কেটা আলোচনা কৰিম তাৰ পিছত আমি ভিতৰৰ এমসিকিউ কেটা আলোচনা কৰিম সা এক নম্বৰ প্ৰশ্ন কি হৈছে মানুহৰ দেহৰ ভিতৰত থকা মুখ্য তন্ত্ৰবোৰৰ নাম লিখা আৰু সেইবোৰৰ কাম উল্লেখ কৰা তো ইয়াৰে आंसर তুমি এনেকে লিখিবা মানুহৰ দেহৰ ভিতৰত থকা মুখ্য তন্ত্ৰসমূহৰ নাম হ'ল হাত তন্ত্ৰ পাচন তন্ত্ৰ ৰেচন তন্ত্ৰ আৰু কংকাল তন্ত্ৰ এতিয়া এইবোৰৰ তুমি কাম লিখিব লাগে তো এইবোৰৰ কাম তুমি কেনেকে লিখিবা এতে মই ধুনীয়াকৈ লিখিছো তোমালোকে এনেকে লিখিবা সা শাকতন্ত্ৰৰ কাম হৈছে না খাও খাও আৰু আন কেইটামান অংগ আমাৰ উশাহ নিশাহ কাৰ্যৰ সৈতে জড়িত এই অংগকেইটা আমাৰ শাকতন্ত্ৰ গঠন কৰিছে পাচনতন্ত্ৰ মুখ পাকস্থলী যকৃত তন্ত্ৰ আদি অংগবোৰে আমি খোৱা খাদ্যবস্তু হজম কৰে এইবোৰ লগ হৈ আমাৰ পাচনতন্ত্ৰটো গঠন কৰিছে ৰেচন তন্ত্ৰত লিখিবা দেহত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থবোৰ চেকি উলিয়াই দিবৰ বাবে দুটা বৃক্কক লৈ ৰেচন তন্ত্ৰ গঠিত হৈছে আৰু একেবাৰে শেষত আছে আমাৰ কংকাল তন্ত্ৰ কংকাল তন্ত্ৰৰ বিষয়ে কি লিখিবা আমাৰ দেহত থকা সকলোবোৰ হাড়ৰ সমষ্টি হল কংকাল তন্ত্ৰ এই দেহক মজবুত কৰাত সহায় কৰে মজবুত কৰে তেতিয়া সেই কাৰণে তো কংকাল তন্ত্ৰ আছে কাৰণে আমি কি কৰিব পাৰো ভালদৰে চিলা হৈ থিয় হৈ থাকিব পাৰো মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ পাই যাবা ধৈৰ্য সহকাৰে ভিডিওটো শেষলৈকে চাই থাকা আৰু তোমালোকৰ এই आंसरবোৰ মই 100% বুকৰ পৰা লিখিছো আৰু তোমালোকেও কিন্তু বুকটো 100% ফলো কৰিব লাগিব কাৰণ বুক পঢ়িবই লাগিব তেতিয়াহে তুমি আজিকালি ভাল নম্বৰ পাবা আৰু 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটোত কি কৈছে প্ৰাণীয়ে চলাচল কৰাৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা মানে প্ৰাণীয়ে যে লৰচৰ কৰে কিহৰ কাৰণে কৰে এটোৰ आंसर তুমি এনেদৰে লিখিবা প্ৰাণীয়ে চলাচল কৰাৰ প্ৰধান কাৰণবোৰ হ'ল খাদ্য বিচাৰি যোৱা বিপদমুক্ত হ'বলৈ পলায়ন কৰা অথবা শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰা আৰু বাসস্থানৰ কাৰণে নিৰাপদ আৰু উপযুক্ত স্থান বিচাৰি উলিওৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল যদি তোমালোকে কিতাপখন পঢ়িছা তেতিয়াহলে তোমালোকে গম পাই আছা নিশ্চয় যে মই आंसरবোৰ কোৰ পৰা লিখিছো তোমালোকৰ এটা আইডিয়া আহিব যে কেনেকৈ आंसरবোৰ লিখিব লাগে তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো লৈ আহিছো 3 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা তলত দিয়া প্ৰাণীবোৰৰ বাসস্থান আৰু গমনাংগবোৰৰ নাম লিখি এখন তালিকা প্ৰস্তুত কৰা লিখিব লাগিব বাসস্থান গমনাংগ হয়নে এতিয়া চোৱা এটা প্ৰাণীবোৰ দিয়া আছে শামুক কেঁচু পঁইতাচোৰা মকৰা পখিলা মাছ বেং জিঠি উটচৰাই বাদুলি নেউল মৰমৰ ছাত্ৰ ছাত্ৰী সকল যদি এনেকে সেপাৰেশন কৰি লিখিবলগীয়া হয় তেতিয়াহলে তোমালোকে এনেকুৱা টেবুলেশন পদ্ধতি ইউজ কৰিবা বহুতে ইম্পৰ্টেন্ট এটা হয় সায়েন্সৰ কাৰণে টেবুল বনোৱা পদ্ধতিটো বহুত দৰকাৰী আৰু কাৰ্যকৰী হয় পৰীক্ষকে তোমালোকক 100% মাৰ্ক দিব এনেকে লিখিলে তো তুমি এটো এনেকে ভাগ কৰি লবা এফালে লিখিবা প্ৰাণীবোৰৰ নাম তাৰ পিছত বাসস্থানৰ নাম আৰু ইফালে আহিব তোমাৰ গমনাংগ গমনাংগ মানে কোনবোৰ অংগ ব্যৱহাৰ কৰি সিহঁতে চলাফুৰা কৰে যেনে মানুহে চলাফুৰা কৰে ঠেঙৰ সহায়ত ঠেং হৈছে মানুহৰ গমনাংগ হয়নে গৰুৱেও ঠেঙৰ সহায়ত চলাফুৰা কৰে তো গৰুৰ গমনাংগ হৈছে ঠেং তেনেকুৱা শামুক থাকে ক'ত বাসস্থান মানে ক'ত থাকে শামুক ক'ত থাকে মাটিতে থাকে পানীতে থাকে আৰু গমনাংগ হ'ব মাংসপেশী কেঁচু ক'ত থাকে তো মাটিৰ তলত থাকে বা কাঠত থাকে তো ইয়াৰে গমনাংগ হ'ব দেহৰ সংকোচন আৰু প্ৰসাৰণ পঁইতাচোৰা ক'ত থাকে ঘৰৰ চুক বা টেবুলৰ বাকচৰ ভিতৰত থাকে ডেউকা আৰু ঠেং মানে ই উৰিবও পাৰে ঠেঙেৰে চলাফুৰাও কৰিব পাৰে মকৰা ক'ত থাকে ঘৰৰ মুদত বা ভিতৰত থাকে আৰু ইহঁতে চলাফুৰা কৰে কেনেকৈ ঠেঙৰ সহায়ত পখিলাৰ বাসস্থান হৈছে গছ আৰু চলে কেনেকৈ
ডেউকা আৰু ঠেং পখিলাৰো ঠেং আছে ইহো চলাফৰা কৰিব পাৰে মাছ পানীত থাকে আৰু ফিচাৰত চলাফৰা কৰে বেং পানী আৰু মাটি দুটাতে থাকে মানে উভচৰ হয় ইহঁতে ঠেঙৰ সহায়ত কি কৰে চলাফৰা কৰে তাৰপিছত আছে চোৱা জেঠী জেঠী তোমাৰ ঘৰৰ ভিতৰত বা বাহিৰতো থাকে ইহঁতে ঠেঙৰ সহায়ত চলাফৰা কৰে উট চৰাই হাবি বা জংঘলত থাকে ঠেঙৰ সহায়ত চলাফৰা কৰে উট এটা যদিও চৰাই হয় উট চৰাইটো তথাপি কিন্তু উৰিব নোৱাৰে বাদুলি এইটো গছত থাকে তো এইটো ডেউকা আৰু পাখি ডেউকা বা পাখি দুটাৰ সহায়ত চলাফৰা কৰে বাদুলি নেউলটো গাঁতত থাকে আৰু ভৰিৰ সহায়ত কি কৰে চলাফৰা কৰে ইয়াৰ পিছত চাওঁ আমি ইয়াৰ পিছত আছে আমাৰ 4 নম্বৰ কোৱেশ্চন 4 নম্বৰ কোৱেশ্চনত কি কৈছে চাওঁ আমি এটা চাওঁ 4 নম্বৰ মানুহৰ কংকাল তন্ত্ৰৰ প্ৰধান ভাগ দুটা কি আৰু ইয়াৰ অন্তৰ্গত হাড়বোৰৰ নাম উল্লেখ কৰা এনসারটো এনেকৈ লিখিবা মানুহৰ কংকাল তন্ত্ৰৰ প্ৰধান ভাগ দুটা হ'ল লাওখোলা মেৰুদণ্ড আৰু কামিহাৰক লৈ গঠিত অক্ষীয় কংকাল মানে এটা হৈছে তোমাৰ অক্ষীয় কংকাল যেটো থাকে তোমাৰ লাওখোলা মেৰুদণ্ড আৰু কামিহার এই তিনিটা অংশ মিলি গঠন হয় অক্ষীয় কংকাল তাৰ পিছত আছে তোমাৰ এটা উপাংগীয় কংকালত কি থাকে হাত ভৰি থাকে তাৰ পিছত আঙুলিৰ হাড় এই গুটেকেইটাক লৈ গঠিত হৈছে উপাংগীয় কংকাল এটা হাড়বোৰৰ নাম হ'ল কি হাড় থাকে ৰাজহাড় থাকে কামিহাড় থাকে উৰ্বাস্থি থাকে আৰু স্টেপিছ থাকে 5 নম্বৰ কোৱেশ্চনটো চাও 5 নম্বৰ কোৱেশ্চনত কি কৈছে সন্ধি বা গাঁঠি কি এইবোৰে মানুহৰ চলনত কিদৰে সহায় কৰে লিখা অলপমান এই চাপৰেকে হাতটো লগাব পাৰিছে এনেকৈ আঙুলিবোৰ যে হয় এইবোৰ কিহৰ কাৰণে আমি ভাঁজ কৰিব পাৰিছো কাৰণ আমাৰ এইবোৰত কি আছে এইবোৰত হাড়ৰ জোৰা আছে যিবোৰক আমি সন্ধি বা গাঁঠি বুলি কওঁ এইবোৰৰ কাম হৈছে আমাৰ হাত ভৰি বা আমাৰ অংগ প্ৰত্যংগ চলনত সহায় কৰা আৰু চোৱা যি অংগই এডাল হাড়ক আন এডাল হাড়ৰ লগত সংযোগ কৰি ৰাখে লগতে হাড়বোৰ ভাঁজ লগোৱাত সহায় কৰে তাকে সন্ধি বা গাঁঠি বোলে সন্ধিয়ে মানুহৰ চলনত তলত দিয়া ধৰে সহায় কৰে এটো চোৱা কেনেদৰে সহায় কৰে লাওখোলাৰ চেপেটা হাড়বোৰক লৰচৰ কৰিব নোৱাৰাকৈ সংযোগ কৰে 2 নম্বৰত লিখিবা মেৰুদণ্ডৰ কোষেৰুকৰ মাজত থকা গঠিত গাঁঠিত বা সন্ধিত সামান্য পৰিমাণে লৰচৰ কৰিব পৰাকৈ সংযোগ কৰে হাত ভৰি আৰু আঙুলিৰ হাড়ৰ মাজত থকা সন্ধিৰ এবিধ ৰস থাকে এই ৰসৰ বাবে গাঁঠিবোৰ ভাঁজ হোৱাব পাৰো এনেকৈ আমাক ইহঁতে কি কৰে সহায় কৰে 6 নম্বৰ কোৱেশ্চনটো চোৱা এটো 6 নম্বৰ কোৱেশ্চন চমুকৈ উত্তৰ দিয়া গমন আৰু চলনৰ মাজৰ মূল প্ৰভেদ কি গমন আৰু চলনৰ মাজৰ পাৰ্থক্য হৈছে চলন হৈছে তোমাৰ গমনৰ এটা অংশ কিন্তু গমন চলনৰ অংশ নহয় আনহাতে চলন মানে হৈছে তোমাৰ অংগৰ লৰচৰ এটা ঠাইতে থাকি যে অংগবোৰ লৰচৰ কৰিছো হেতু হৈছে তোমাৰ কি চলন কিন্তু গমন হৈছে স্থানৰ পৰিৱৰ্তন কৰা মানে তুমি এঠাইৰ পৰা আন ঠাইলৈ গলা যেন বৰপেটাৰ পৰা গুৱাহাটী আহিলা বা বৰপেটাৰ পৰা ধুবুৰী গলা এটো হৈছে গমন কিন্তু তুমি এটা ঠাইতে থাকি হাত ভৰি লৰাই আছা হেতু হৈছে চলন 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটোত কি কৈছে কোনবোৰ প্ৰাণীয়ে চিলিয়া আৰু ফ্লেজেলাৰে গমন কৰে মানে ইহঁতে ফ্লেজেলা বা চিলিয়া ব্যৱহাৰ কৰি ইহঁতে স্থানৰ পৰিৱৰ্তন কৰে এটো হৈছে ব্যাকটেৰিয়া আৰু ভাইৰাছে চিলিয়া আৰু ফ্লেজেলাৰ সহায়ত গমন কৰে তিমিৰ গমনাংগ কি মানে তিমিয়ে কিহৰ সহায়ত লৰচৰ কৰে তাৰ শুদ্ধ উত্তৰটো হ'ব তিমিৰ গমনাংগ হৈছে ফিছা আৰু ফান এটো হল আনসার 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনত কি কৈছে আমাৰ দেহত থকা পেশী তিনিবিধ কি তো আনসারটো এনেকৈ লিখিবা আমাৰ দেহত থকা পেশী তিনিবিধ হল ইচ্ছা অনুযায়ী হাড়ৰ লগত লাগি থকা পেশী ইচ্ছা অনুযায়ী লৰচৰ কৰিব নোৱাৰা আৰু হৃদপিণ্ডটো গঠন কৰা পেশী আৰু 3 নম্বৰ হৈছে ইচ্ছা অনুযায়ী লৰচৰ কৰিব নোৱাৰা আৰু হাড়ৰ লগত লাগি নথকা কোমল পেশী পৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ এনসাৰ ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু ক্লাস 6 ৰ পৰা সায়েন্সৰ কাৰণে মই চেপ্টাৰ ওয়াইজ যে এটো যেনেকৈ এমসিকিউ বনাইছো তো তেনেকুৱা ধৰণৰ এটো চেপ্টাৰ ওয়াইজ এমসিকিউ তোমালোকৰ কাৰণে বনাইছো কাৰণ আজিকালি সকলো ঠাইতে কম্পিটিটিভ এক্সাম হয় আৰু কম্পিটিটিভ এক্সামত সদায় এমসিকিউবোৰ হে আহে
ই নম্বৰ কুৱেশ্যনটো চোৱা। ই নম্বৰ কুৱেশ্যনত কি কৈছে, আটাইতকৈ ক্ষুদ্ৰ আৰু আটাইতকৈ দীঘল কোমল হাড় দুডালৰ নাম লিখা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটোৰ এনচাৰ তুমি এনেকৈ লিখিবা, আটাইতকৈ ক্ষুদ্ৰ হাড়ডাল হ'ল ষ্টেপিছ আৰু আটাইতকৈ দীঘল হাড়ডাল হ'ল উৰ্বাস্থি। তো এইটোৰ এনচাৰ হৈ গ'ল। ইয়াৰে পিছত চোৱা, এইটো এফ নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা। এফ নম্বৰ কুৱেশ্যন কৈছে, জকাৰটোত হাড়ৰ বাহিৰে আৰু কি কি অংশ থাকে। তো এনচাৰটো এনেকৈ লিখিবা, জকাৰটোত হাড়ৰ বাহিৰে আন বহুতো অংশ থাকে, যেনে সন্ধি আৰু কোমলস্থি, এইকেইটাও থাকে, মানে গাঁঠি থাকে আৰু কোমলস্থি থাকে। 7 নম্বৰ কুৱেশ্যন, এইটো খালী ঠাই পূৰ কৰা দিছে চোৱা। একাধিক অংগ, এই নম্বৰটোত কৈছে একাধিক অংগ লগ হৈ একোটা কি গঠন কৰে, তন্ত্ৰ গঠন কৰে। বি নম্বৰ, এক্সৰে ফলিত দেখা পোৱা বগা ৰঙৰ চাপবোৰ কিহৰ ফটো হয়, হাড়ৰ ফটো হয়। চি নম্বৰ চোৱা, মানুহৰ দেহত কেইটুকুৰা হাড় আছে, টোটেল 206টা আছে। কামি হাড়ৰ বাকচটোত তোমাৰ 24টা হাড়ৰ টুকুৰা থাকে বা 12 যোৰা। 12 যোৰা মানে 24টা, তো তুমি দুটা লিখিব পাৰা, 24 লিখিব পাৰা, 12 যোৰা লিখিব পাৰা। 8 নম্বৰ চোৱা, তলৰ কোনটো প্ৰাণীৰ 6খন ঠেং, পঁইতাচোৰা। পঁইতাচোৰাৰ 6খন ঠেং থাকে। 9 নম্বৰ কুৱেশ্যনটো চোৱা। 9 নম্বৰ কুৱেশ্যনত কি কৈছে, জীৱৰ চলন সম্পৰ্কত কোনটো কথা অশুদ্ধ। অশুদ্ধ বুলি কৈছে, উদ্ভিদৰ চলন আছে কিন্তু গমন নাই, এইটোতো সঁচা হয়। চলন ক্ৰিয়াত ৰেচনতন্ত্ৰ সহায় কৰে, এইটো মিছা হয়। তাৰমানে এইটো চলন, তোমাৰ চোৱা, চলনৰ লগত ৰেচনৰ কোনো কানেকশ্যন নাই, কিন্তু ইয়াতে সহায় কৰে বুলি কৈছে। তো এইটো আমাৰ অশুদ্ধ বাক্য, আৰু যিটো অশুদ্ধ বাক্য সেইটো আমাৰ শুদ্ধ বাক্য। ইয়াৰে এনচাৰটো আহিব বি নম্বৰটো। ইয়াৰে পিছত চোৱা, এইটো 10 নম্বৰ কুৱেশ্যনটো। 10 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, মানুহৰ দেহত থকা আটাইতকৈ ক্ষুদ্ৰ হাড় টুকুৰা থাকে, ক'ত থাকে, কাণত থাকে মানুহৰ। এইটো আৰু সেইটোৰ নাম হৈছে ষ্টেপিছ। এইটো সদায় কাণত পোৱা যায়, এইটো হৈছে আমাৰ দেহৰ আটাইতকৈ সৰু হাড়। 11 নম্বৰ কুৱেশ্যনটো চোৱা। 11 নম্বৰত কি কৈছে, অমিল শব্দযোৰ বাছি লোৱা। চোৱা, পৰুৱাই ঠেঙৰ সহায়ত চলাফুৰা কৰে, শামুকে মাংসপেশীৰত চলাফুৰা কৰে, তো এইটোতো শুদ্ধ হয় দুটা। বাদুলিয়ে দেউকাৰত চলাফুৰা কৰে, এইটো শুদ্ধ হয়, কিন্তু মাছে বাকলিত চলাফুৰা নকৰে। এতিয়া যদি ফিছা থাকিলে হয় এইটো, তেতিয়াহ'লে এইটো শুদ্ধ হ'লে হয়। তো ইয়াৰে চি নম্বৰটো কি হ'ব, শুদ্ধ উত্তৰ হ'ব চি নম্বৰ। 12 নম্বৰ কুৱেশ্যন চোৱা। 12 নম্বৰ কুৱেশ্যনত কি কৈছে, মানুহৰ মেৰুদণ্ডডালত থকা মুঠ হাড়ৰ টুকুৰা। মানুহৰ মেৰুদণ্ডত কেইডাল হাড় থাকে, 31ডাল হাড় থাকে, এইটো শুদ্ধ উত্তৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমাৰ সেইটো অনুশীলনী শেষ হৈ গ'ল। এতিয়া আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট MCQ। এই MCQবোৰ বহুতেই দৰকাৰী হয়, আৰু যদি তোমালোকৰ PDF ফাইল লাগে, তোমালোকে PDF ফাইলো পাই যাবা। তোমালোকে শেষলৈ চাই থাকা, কেনেকৈ PDF পাব মই তোমালোকক তথ্য দিম। প্ৰাণীৰ শ্বসনাংগৰ লগত জড়িত অংগবোৰক একেলগে কি বোলে। শ্বসনাংগ মানে যিবোৰৰ সহায়ত আমি শ্বাস প্ৰশ্বাস লওঁ, সেইবোৰ সকলো অংগ লগ লাগি কোনটো অংগ গঠন কৰে, সেইটো হ'ব তোমাৰ শ্বাসতন্ত্ৰ গঠন কৰে। 2 নম্বৰ প্ৰশ্নটো চোৱা, মানুহৰ বৃক্ক কোনটো ৰেচনতন্ত্ৰৰ অংগ হয়। মানুহৰ বৃক্কই যিহেতু আমাৰ মূত্ৰ উৎপাদনত সহায় কৰে, তো এইটো হ'ব আমাৰ ৰেচনতন্ত্ৰ। ৰেচনতন্ত্ৰ মানে তোমাৰ অলাগতিয়াল বস্তুবোৰ আমাৰ দেহৰ পৰা কি কৰোঁ, আমি বাহিৰত ওলাই দিয়া এটা পদ্ধতি, যাক আমি ৰেচনতন্ত্ৰ বুলি কওঁ। দেহত থকা হাড়বোৰৰ সমষ্টিক একেলগে কি বুলি কয়, যিবোৰ হাড় আছে সেই হাড়বোৰক একেলগে কংকালতন্ত্ৰ বোলে। গোটেইকেইটা হাড়ক একেলগে কংকালতন্ত্ৰ বুলি কোৱা হয়। ইয়াৰে পিছত চোৱা, 4 নম্বৰ কুৱেশ্যনটো। এইটো 4 নম্বৰ কুৱেশ্যনত কি কৈছে, দেহৰ স্থানান্তৰণ নকৰাকৈ জীৱন যাপন কৰা প্ৰাণীবিধ হ'ল আবেলীয় প্ৰাণী। চোৱা, এইটো এনেকুৱা এটা বিশেষত্বপূৰ্ণ প্ৰাণী, যিটো প্ৰাণীয়ে তোমাৰ কি নকৰে, গমনো নকৰে, লৰচৰো নকৰে, কিন্তু ই প্ৰাণী হয়। ই কিন্তু লৰচৰ কৰিব পাৰে, কিন্তু গমন কৰিব নোৱাৰে, মানে গোটেই জীৱন এটা ঠাইতে থাকে, তথাপি কিন্তু ই জীয়াই থাকিব পাৰে, আৰু সেই প্ৰাণীটোৰ নাম হৈছে আবেলীয়া। 5 নম্বৰ কুৱেশ্যনটো চোৱা। 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে, তলৰ কোনটো প্ৰাণীৰ গমনৰ উদ্দেশ্য নহয়, খাদ্য বিচাৰি ফুৰা। এইটোতো হয়, খাদ্যৰ কাৰণে তোমাৰ কি কৰে, ইফালে সিফালে যায়। নিৰাপদ স্থান বাছনি কৰা, এইটো শুদ্ধ হয়। বিপদমুক্ত হোৱা, যাতে কোনো খাব নোৱাৰে। কিন্তু 2 নম্বৰ চব প্ৰজননৰ বাবে সংগী বিচৰা, এইটোৰ কাৰণে প্ৰাণী কেতিয়াও কি নকৰে, লৰচৰ নকৰে, বা প্ৰাণীৰ গমনৰ মুখ্য উদ্দেশ্য নহয়।
আৰু এটা কথা মনত ৰাখিবা প্ৰজনন প্ৰক্ৰিয়া এনেকুৱা এটা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াৰ সহায়ত জীৱ এটা নিজৰ নিচিনা হুবহু প্ৰাণীৰ কি কৰিব পাৰে জন্ম দিব পাৰে আৰু এই প্ৰজনন প্ৰক্ৰিয়াটো কিন্তু কি নহয় তোমাৰ এইটো জীৱন প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত নহয় কাৰণ জীৱন প্ৰক্ৰিয়া অন্তৰ্ভুক্ত হ'বলৈ হ'লে এটো এনেকুৱা এটা প্ৰক্ৰিয়া হ'ব লাগিব যেটো প্ৰক্ৰিয়া অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে কিন্তু আমাৰ পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যিসকলৰ কি নহয় প্ৰজনন নহয় 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে প্ৰাণীৰ চলনৰ লগত জড়িত অংগবোৰ হ'ল প্ৰাণীৰ চলনৰ লগত জড়িত যিবোৰ চলনৰ লগত জড়িত থাকে সেইবোৰক আমি কি বুলি কওঁ গমনাংগ যেনেকৈ আমাৰ ভৰি পাখি এইবোৰ হৈছে গমনাংগ তাৰ পিছত 7 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে চিলি আৰু ফ্লেজেলাৰ সহায়ত গমন কৰা প্ৰাণী তো চিলি আৰু ফ্লেজেলাৰ সহায়ত গমন কৰা প্ৰাণী হৈছে ব্যাকটেৰিয়া আৰু ভেকুৰ এই দুটা চিলি আৰু ফ্লেজেলাৰ সহায়ত তোমাৰ গমন কৰে তাৰ পিছত প্ৰশ্নটো চোৱা অষ্টপদী প্ৰাণীৰ উদাহৰণ হল অষ্টপদী মানে কি তোমাৰ 8টা ভৰি থাকে বা ঠেং থাকে অষ্ট মানে 8 পদী মানে পদ মানে ভৰি যাৰ 8টা পদ আছে হেতু কাৰ আছে এটো মকৰাৰ আছে মকৰাৰ একেটা পাও থাকে ভৰি থাকে 8টা থাকে চতুষ্পদী 9 নম্বৰ চতুষ্পদী মানে 4টা ভৰি চতুষ মানে 4 পদী মানে পদ তো 4টা কাৰ আছে এটো শুদ্ধ উত্তৰটো হ'ব হৰিণা হৰিণাৰ ঠেং কেইখন 4খন এখানে এটো শুদ্ধ উত্তৰ 10 নম্বৰ চা মৌমাখিৰ ঠেং কিমানটা থাকে মৌমাখিৰ ঠেং হৈছে 6টা পইতাচুৰাৰ হৈছে 6টা আৰু তোমাৰ যেটো মকৰা আছে মকৰাৰ থাকে 8টা 11 নম্বৰ তলৰ কোনটো স্তন্যপায়ী প্ৰাণী নহয় তো তিমিমা শিশু বাদুলি এই তিনিওটা স্তন্যপায়ী প্ৰাণী হয় কিন্তু ইয়াৰে বাদুলি সরি কুলি চৰাই ই কিন্তু স্তন্যপায়ী প্ৰাণী নহয় ই কণী পাৰে স্তন্যপায়ী প্ৰাণী কোনবোৰক কয় যিবোৰে সন্তান জন্ম দি মাকৰ গাখীৰ খুৱাই নিজৰ লৰা ছোৱালীক বা যেটো সৰু পোৱালি থাকে সেইবোৰক পালন কৰে সেইবোৰক স্তন্যপায়ী প্ৰাণী বুলি কয় কিন্তু কুলিয়ে কণী পাৰে বাকি তিমিমা শিশু বাদুলি গুটেইকেইটাই তোমাৰ কি কৰে পোৱালি জন্মায় কণী নাপাৰে এর পিছত চোৱা এটো 8 নম্বৰ পেজ 12 নম্বৰ প্ৰশ্ন 12 নম্বৰ প্ৰশ্ন চোৱা এটো কি কৈছে হাড় ভাঙিলে কিহৰ সহায়ত পৰ্যবেক্ষণ কৰা হয় এটো এক্স-ৰে বা ৰঞ্জন ৰশ্মি ব্যৱহাৰ কৰি আমি হাড়বোৰৰ ফটো চাব পাৰো মেৰুদণ্ডী প্ৰাণীৰ উদাহৰণ হল মেৰুদণ্ড প্ৰাণী হেবোৰক কোৱা হয় যিবোৰৰ ৰাজহাড় আছে হেবোৰক মেৰুদণ্ডী প্ৰাণী বুলি কোৱা হয় তেৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ গৰু এতে হামুকৰ মেৰুদণ্ড নাই কেঁচুৰৰ মেৰুদণ্ড নাই জোকৰ মেৰুদণ্ড নাই 14 নম্বৰ প্ৰশ্ন চা মানুহৰ হাড়বোৰ কঠিন কাৰণ হাড়বোৰ এতে ডেছেৰে গঠিত খালি দিছে তো মানুহৰ যেটো হাড় আছে সেই হাড় হলে কি হয় এটো ক্যালসিয়াম ফসফেটেৰে কি হয় গঠন হয় সেই কাৰণে হাড়বোৰ বগা আৰু বহুত কঠিন বুজি পালা 15 নম্বৰ কোৱেশ্চনটো চা কি কৈছে মানুহৰ আটাইতকৈ কঠিনতম অংগটো কি মানুহৰ দেহৰ আটাইতকৈ কঠিনতম অংগ হৈছে দাঁতৰ এনামেল আমাৰ দাঁতৰ ওপৰত যেটো বগা কালাৰ থাকে হেতুৰ কাৰণে আমাৰ দাঁতবোৰ ইমান মজবুত হয় আৰু দাঁতৰ এনামেলটো তোমাৰ কি হয় এটো ক্যালসিয়াম ফসফেটেৰে গঠিত হয় আমাৰ যেটো হাড়েৰে গঠিত হয় কিন্তু সেই হাড়তকৈ আমাৰ যেটো দাঁতৰ এনামেল আছে এটো তাতকৈ কঠিন হয় এর পিছত কি হৈছে 16 নম্বৰ মানুহৰ দেহৰ মুঠ হাড়ৰ সংখ্যা মানুহৰ দেহত মুঠ হাড় কিমানটা থাকে 206টা থাকে 17 নম্বৰ কোৱেশ্চন মানুহৰ দেহৰ আটাইতকৈ সৰু হাড়টো হল স্টেপিছ এটো আগতে পঢ়ি আহিছো 18 নম্বৰ মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ হাড়টো হল এটো হ'ব উৰ্বাস্থি যেটো আমাৰ এয়া কোমৰৰ পিছত তলত থাকে যিখিনি হাড় থাকে হেতু মানে আমি থাই বুলি কও এই থাই পাৰ্টখিনি উৰ্বাস্থি মানুহৰ লাওখোলাত মুঠ হাড়ৰ সংখ্যা কিমান আছে মানুহৰ লাওখোলাত টোটাল 12টা হাড় থাকে 12টা হাড়ৰ টুকুৰা থাকে বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চন তোমালোকৰ এইবোৰ আহিব ৰাজহাড়ত থকা মুঠ হাড়ৰ সংখ্যা আমাৰ ৰাজহাড়ত কিমানটা হাড় থাকে 31টা হাড় থাকে আৰু পিছত চোৱা 21 নম্বৰ কোৱেশ্চন আমাৰ ছাত্ৰ ছাত্ৰী সকল 21 নম্বৰ কোৱেশ্চনটো আলোচনা কৰাৰ আগতে মই তোমালোকক কৈছিলো তোমালোকে পিডিএফ ফাইল পাবা আমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে চোৱা মোৰ চেনেলৰ লগতে এটা জয়েন নামৰ এটা বটম আছে তোমালোকে সেই জয়েন নামৰ বটমত ক্লিক কৰি তোমালোকে জয়েন হোৱা যেদিনা তোমালোকে জয়েন হবা যেতিয়া জয়েন হবা তেতিয়াই মই তোমালোকক পিডিএফ ফাইলটো প্ৰভাইড কৰিম তোমালোকে মাহত 159 रुपीस কৈ দিব লাগিব
মানে মেম্বাৰশ্বিপ লোৱা তোমালোকে সকলো ধৰণৰ এনসাৰ এইটো ইউটিউব চেনেলতে পাই যাবা তা আৰম্ভ কৰিছো চোৱা 21 নম্বৰ প্ৰশ্নটো কৈছে মানুহৰ কামিহাৰৰ সংখ্যা মানুহৰ কামিহাৰ মানে আমাৰ যে বুকুত যিখিনি হাড় থাকে সেইখিনি কামিহাৰ বুলি কও এই কামিহাৰ কিমানটা থাকে 12 জোৰ বা 24টা 12 জোৰ বা 24 ডাল 12 জোৰ থাকে 22 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা আমাৰ হাত আৰু ভৰিত মুঠ কিমান টুকুৰা হাড় থাকে আমাৰ হাত আৰু ভৰি এই দুয়োটা মিলি কিমান টুকুৰা হাড় আমাৰ থাকে এর শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 30টা এর পিছত চোৱা 23 নম্বৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট এটো কোৱেশ্চন হয় এটো তোমাক এ অংশৰ লগত বি অংশ মিলাবলৈ দিছে তো হামুকে কার হয় তোমার এটো করে এটো মাংসপেশীৰ সহায়ত তোমাৰ কৰে ব্যাকটেৰিয়া তোমাৰ ফ্লেজেলাৰ সহায়ত গমন কৰে তিমি মাছে কি কৰে হাওফাওৰ সহায়ত উশাহ নিশাহ লয় আৰু পৈত্ৰচৰাৰ বায়ু ছিদ্ৰৰ সহায়ত উশাহ নিশাহ লয় তাৰ মানে 1 নম্বৰটো আহিব এছৰ লগত চোৱা 1 নম্বৰ এছ ক'ত আছে এ নম্বৰত 1 নম্বৰত পি আছে তো এটো তো নহয় এটো নহব তাৰ পিছত আছে তোমাৰ চোৱা 1 নম্বৰত এছ ই তিনিওটাত আছে তো তিনিওটা হ'ব পাৰে তো এতিয়া আমি 2 নম্বৰটো চাও 2 নম্বৰ আছে ব্যাকটেৰিয়া 2 নম্বৰটো হ'ব পি তে 2 নম্বৰ পি ক'ত আছে এটোত আছে আৰু এটোত আছে বি নম্বৰত নাই তো বি নম্বৰটো নহয় এনেকে তোমালোকে মিলাব লাগে এইবোৰ তোমালোকে ধৰণটো চাই লোৱা এতে সাদ তোমাৰ এই দুটা তো মিলি গল না তো ইয়াতে তোমাৰ 2 নম্বৰটো আহিব ব্যাকটেৰিয়া আছে এটো আছে তোমাৰ ফ্লেজেলাৰ হয় চলন কৰে তো 2 নম্বৰটো পিৰ লগত মিলিব তো 2 নম্বৰটো পি এটোতো আছে এটোতো আছে কিন্তু এটোতো নাই তো এটো নহয় এটো পি আছিল এটো নহয় এতিয়া চাও আমি এতিয়া সি আৰু ডি এই দুটাৰ ভিতৰত এটা হ'ব 3 নম্বৰটো চোৱা 3 নম্বৰ আছে তিমি মাছে হাগৰটো কানেকে লয় মানে তিমি মাছ আহিব তোমাৰ কিউৰ লগত এতিয়া চোৱা 3 নম্বৰটো কিউ ক'ত আছে এটোত আছে চোৱা এটো কিন্তু ডি নম্বৰত কিন্তু এটো আর আছে গতিকে এটো নহয় তো এর শুদ্ধ উত্তৰটো হ'ব তোমাৰ এটো সি নম্বৰটো কারেক্ট आंसर আৰু তোমাৰ 4 নম্বৰ পৈত্ৰচৰাটো যাব আৰৰ লগত মানে বায়ুছিদ্ৰ এটো आंसर মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে আজি জয়েন হলে তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা আৰু তোমালোকৰ এক্সামত বহুত সহায়ক হ'ব মানে এনি টাইপ অফ কম্পিটিটিভ এক্সামত এটো যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত তোমালোকৰ এইবোৰ এমসিকিউ বহুত ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ